মই সোনলাল প্ৰধান সাব ইন্সপেক্টৰ RPF ৰাঙাপাৰা মোৰ লগত বীৰেন্দ্ৰ বৰা দিগন্ত দাস সোনু কুমাৰ DK তিৱাৰী সাব ইন্সপেক্টৰ নিৰ্দেশ মতে মই লাচিত এক্সপ্ৰেছ ৰাতি ট্ৰেইনত 2টা বজাত চেক কৰিলোঁ আৰু দিল্লীত বম ব্লাষ্ট হোৱাৰ কাৰণে মেছেজ আমাৰ ৰেলৱে বৰ্ডৰ পৰা আহিছে সেই হিচাপত আমি চেকিং চলাই আছিলোঁ GRP লগত আছিলে চেক কৰোঁতে কোচ D3 কোচত আমি যেতিয়া চেক কৰোঁ তাত দুজন এটা জেন্টছ আৰু এটা লেডিজ তাৰপিছত চাওঁ সিহঁতৰ হাতত সন্দেহজনক বেগ আছিলে ফুলাত লৈ পেলাই বহি আছিলে তাৰপিছত আমি সন্দেহ হওঁতে আমি চেক কৰিলোঁ চেক কৰোঁতে তাত আমি গাঞ্জা পালোঁ গাঞ্জা টোটাল 10 কেজি 63 গ্ৰাম আছিলে আৰু তাৰ বজাৰ মূল্য 1,36,000 টকা হয় আৰু তাক আমি তাত নমালোঁ নমোৱাৰ পিছত আমি এতিয়া GRP এইটো কাৰবাইৰ কাৰণে GRP হেণ্ডঅভাৰ কৰি দিছোঁ হয় এতিয়া স্যাৰ তেজপুৰলৈ এইখিনি স্যাৰ জেললৈ বা কোৰ্টলৈ এইখিনি ফৰৱাৰ্ড হ'ব নহয় জানো স্যাৰ সেইটো GRP প্ৰচেছ কৰিব আমি সিহঁতক ধৰাৰ পিছত সিহঁতক হেণ্ডঅভাৰ কৰি দিছোঁ পিছত যদি এনকুৱাৰী কৰোঁ সিহঁতে হাজবেণ্ড ৱাইফ হয় বুলি জানা হৈছে কি নাম হয় মানুহটোৰ নাম হ'ল সজ্জন হাদলা গিৰেকৰ নাম আৰু ঘৈণীয়েকৰ নাম হয় অঞ্জনা হাজদা দুইজনে মাজবাটৰ হয় এই তালাচীটো কি স্যাৰ চলিয়ে থাকিব আপোনালোকৰ এতিয়া দিল্লীত বম ব্লাষ্ট হোৱাৰ কাৰণে আমি কণ্টিনিউ সেইটো জাৰি ৰাখিছোঁ ৰাতি ট্ৰেইনত দিনৰ ট্ৰেইনত আমি কণ্টিনিউ চেকিং চলাই আছোঁ